Everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে the Department of Post and India Post Office has issued notification for recruitment 25,000 post GDS BPM ABPM and ডাক সেৱক অৰ্থাৎ পোষ্ট অফিচৰ ফালৰ পৰা আপোনালোক 25,000 ভেকেন্সি কাৰণে পুনৰ নটিফিকেশ্যন আউট হৈছে। ইয়াৰ বাবে আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ ভেকেন্সি ইয়াতে ৰিলিজ কৰিছে আৰু এলিজিবল অল ইণ্ডিয়া পোষ্ট অফিচ ফালৰ পৰা সকলো যিমানখিনি আপোনালোকৰ চাৰ্কেল আছে সেই চাৰ্কেলৰ পৰা ভেকেন্সিখিনি ৰিলিজ কৰিছে আৰু ইয়াৰ বাবে 25,000 ভেকেন্সি কাৰণে আপোনালোকে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকল এপ্লাই কৰিব পাৰিব। চ' আমি সকলোখিনি চাম এপ্লাই লিংক কেতিয়াৰ পৰা এক্টিভেট হ'ব আৰু এইটো এটা এনেকুৱা ৰিক্ৰুইটমেণ্ট হয় য'ত আপোনালোক কোনো ধৰণৰ এক্সাম নহয়। অৰ্গেনাইজেশ্যন নেম হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট ইণ্ডিয়া পোষ্ট অফিচ আৰু পোষ্ট নেম হৈছে GDS BPM ABPM এণ্ড ডাক সেৱক। নাম্বাৰ অফ পোষ্ট আপোনালোকৰ 25,000 পোষ্ট টেণ্টাটিভ ভেকেণ্ট হয় এইখিনি। ষ্টাৰ্টিং ডেট আপোনালোকৰ 15 জুলাইৰ পৰা এপ্লাই হ'ব, লাষ্ট ডেট হ'ব 3 আগষ্টত। চ' এপ্লাই কৰিবৰ কাৰণে কি লাগে সকলোখিনি আমি ইয়াতে ডিটেইলছ আলোচনা কৰিম আৰু লগতে ইয়াতে কেণ্ডিডেটসকল এপ্লাই কৰিবলৈ কাৰণে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব আৰু যিটো আপোনালোকৰ এজ লিমিট হয় 1 তাৰিখ 7 মাহ 2025 হয় আৰু এপ্লিকাণ্ট এজ মিনিমাম আপোনালোকৰ 18 আৰু মেক্সিমাম 40। ইয়াতে OBC কেণ্ডিডেট এজ লিমিটটো 18 পৰা 43 বছৰ বয়সলৈকে, SC ST সকল 18 পৰা 45 আৰু লগতে এজ ৰিলেক্সেশ্যন SC ST আৰু OBC কেণ্ডিডেটসকল ইয়াতে ৰিলেক্সেশ্যন পাব আৰু SC ST 5 বছৰ আৰু OBC 3 বছৰ। এনেধৰণে আপোনালোকৰ এজ ৰিলেক্সেশ্যনবিলাক কোনে এপ্লাই কৰিব পাৰিব। ইয়াতে অল ইণ্ডিয়া জব হয় এইখিনি, পুৰুষ আৰু মহিলাসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ ইণ্ডিয়া পোষ্ট অফিচ ইয়াতে আপোনালোকৰ চেলাৰী কিমান হয় ইয়াতে উল্লেখ কৰিছে এজ বাৰ ৰুলছ আৰু ৰুলৰ মতে আপোনালোকৰ 14,000 পৰা 30,000 পাৰ মান্থ আৰু ইয়াতে আপোনালোকৰ জেনেৰেল OBC EWS সকল এপ্লিকেশ্যন ফিজটো আপোনালোকে দেখিছে আৰু SC ST PH কেটেগৰীসকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে আৰু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, মেৰিট লিষ্ট ইয়াতে প্ৰকাশ কৰে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হয় আৰু লগতে ইয়াতে আপোনালোকৰ ডকুমেণ্ট কি প্ৰয়োজন হ'ব, ফটো, ছিগনেচাৰ, এডুকেশ্যন চাৰ্টিফিকেট 10-12 আৰু কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড ID প্ৰুফ ইয়াতে লাগিব। আৰু ইয়াতে মোক বহুতে সুধে যে কিমান পাৰ্চেণ্টেজ হ'ব লাগে, কাৰণ আপোনালোকে দেখিছে আজিকালি পাৰ্চেণ্টেজ বহুত বেছি প্ৰয়োজন হৈছে ইয়াতে। চ' আপোনালোকৰ পাৰ্চেণ্টেজ যদি ভাল আছে 60 পৰা আপোনালোকে যিমানখিনি পাৰে যিমান আপত থাকিব 75, 80, 90 এনেকুৱা যিমান বেছি ভাল আছে সিমানে পোৱা চান্স থাকে। আৰু ইয়াতে যিহেতু নটিফিকেশ্যন ৰিলিজ কৰিছে, নটিফিকেশ্যন পাবৰ কাৰণে টেলিগ্ৰাম চেনেলটো জইন কৰিব আৰু অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰি সকলোখিনি গম পাই থাকিব বা আমাৰ চেনেলটোৰ লগত জড়িত হ'লে সকলোখিনি কথা বিতংভাৱে জানি থাকিব পাৰিব।